হেল্ল' এভৰিৱান, ৱেলকাম 10 মিনিট ব্লগ। মই গৈ আছোঁ নগাঁৱৰ ৰহালৈ, আৰু ৰহাত মই এটা কাৰণে আহিছোঁ। আজি কৃষ্ণৰ মেকআপ এটা কৰিব লাগে। প্ৰিয়াংশুৱে কৃষ্ণ নাচিব, আৰু মোক লগালগ ফোন কৰি ক'লে যে তুমি মোক মেকআপটো কৰিব লাগিব। আৰু কৃষ্ণৰ মেকআপ কৰাৰ আগতে বোলে সেৱা কৰি ল'ব লাগে, আৰু তেওঁ মোক সেৱা কৰি ল'লে। মই ভবা নাছিলোঁ যে এনেকুৱা এটা অনুষ্ঠানত মোৰ মেকআপ কৰাৰ সৌভাগ্যকণ হ'ব। থেংক ইউ ছ' মাছ। আৰু সকলোৱে মেকআপ লুকটো বিৰাট বেছি ভাল পাইছে। আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব কমেণ্টত। আৰু এয়া মেকআপ কৰি থাকোঁতে অকণমান ভণ্টি এজনীক ক্লিপ কেইটামান ল'বলৈ দিছিলোঁ, আৰু সেয়াই মেকআপটো কৰি থাকোঁতে ভবা নাযায় যে ভিডিঅ' কৰিব লাগে। তাৰপিছত তাই মোক ধুনীয়াকৈ ভিডিঅ' কেইটামান লৈ দিলে, আৰু এয়া দেখিছেনে, তেওঁ খুব ধুনীয়া দেখিছে, আৰু সকলোৱে বিৰাট বেছি ভাল পাইছে। আনকি মোক গ্ৰীণ ৰুমত গৈ মোক লগো কৰিছে তেওঁলোকে, ৰহাৰবাসীয়ে। আৰু এয়া তেখেতৰ ফাইনেল লুক। কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। মই কেতিয়াও ৰাস আৰম্ভণিৰ পৰা শেষলৈকে চোৱা নাছিলোঁ, কিন্তু এই সুবাস অনুষ্ঠানটিৰ ৰাসখন মই একদম আৰম্ভণিৰ পৰাই শেষলৈকে চালোঁ। বিৰাট বেছি ভাল লাগিলে, আৰু সকলোকে লগ পাই মোৰ আৰু বেছি ভাল লাগিলে। আৰু ইফালে মাক পুতেকৰ মৰমবোৰো মই অকণমান ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। গ্ৰীণ ৰুমত আহি সকলোৱে ফটো উঠিছে, আৰু লগতে মোক কৈ গৈছে যে মেকআপটো বিৰাট বেছি ভাল হৈছে। বহুত এক্সপিৰিয়েঞ্চ থকা মানুহে কৰিছে বুলি কৈছে, কিন্তু মোৰ ইমান এক্সপিৰিয়েঞ্চ হোৱা নাই। মই এই লুকটো ছেকেণ্ড টাইম কৰিছোঁ। 1 মিনিটৰ ভিডিঅ'টোত সকলোবোৰ দেখুৱাটো সম্ভৱ নহয়, আৰু এয়া পিছদিনা আমাক